মৰমৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো সাম্প্ৰতিক ঘটনা প্ৰবাহ বা সাম্প্ৰতিক পৰিস্থিতি যেটো কাৰেন্ট এফেয়াৰ্স বুলি জনা যায় সেইটোৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কিশন। তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা আৰু ভিডিওটো ভাল লাগি থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰি দিবা। যিসকলে এডিআৰই আৰু আসাম পুলিচৰ তৈয়াৰী কৰি আছে সেই সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিওটো। এতিয়া তোমালোকে চোৱা কিশন 1। শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যই এআই স্কুল মুকলি কৰিছে? এনসাৰটো হ'ব কেৰালা ৰাজ্য। ইয়াত চাৰিটা অপচন দিয়া থাকিব, মই শুদ্ধ এনসাৰটো ইয়াত লিখিছো, তোমালোকে কিশন কেইটা চাই যোৱা। পিছৰ কিশনটো চোৱা, চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? শুদ্ধ এনসাৰটো হ'ব 14 জুলাই 2023। নেক্সট কিশন 3। শেহতীয়াকৈ অসমত 24টা মহকুমা বিলুপ্ত কৰি কিমানটা উপজিলা গঠন কৰা হৈছে? শুদ্ধ এনসাৰটো হ'ব 81টা। পিছৰ কিশনখিনি চোৱা, কিশন 4। চন্দ্ৰযান 3 মিছনৰ লেণ্ডাৰ কি নামেৰে জনা যায়? এনসাৰটো হ'ব চন্দ্ৰযান 3 মিছনৰ লেণ্ডাৰ বিক্ৰম নামেৰে জনা যায়। এতিয়া পিছৰ কিশন এনসাৰখিনি চোৱা, কিশন 5টো চোৱা। শেহতীয়াকৈ অসমৰ কোনগৰাকী ব্যক্তিয়ে ৰামন মেগছেছে বঁটা 2023ত লাভ কৰিছে? এনসাৰটো হ'ব ডক্টৰ ৰবি কান্নান আৰ। পিছৰ কিশনটো চোৱা, কিশন 6। ইছৰো সূৰ্য অভিযানৰ বাবে শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা যানখনৰ নাম কি? এনসাৰটো হ'ব আদিত্য L1। পিছৰ কিশনটো চোৱা, কিশন 7। 69 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2021ত কোনখন অসমীয়া ছবিয়ে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা লাভ কৰিছে? এনসাৰটো চোৱা, অনুৰ। এতিয়া পিছৰ কিশনখিনি চোৱা, কিশন 8। IPL 2023 বৰ্ষৰ বিজয়ী দলটোৰ নাম কি? এনসাৰটো হ'ব চেন্নাই ছুপাৰ কিংছ। পিছৰ কিশনটো চোৱা, কিশন 9। চন্দ্ৰযান 3 মিছনৰ ৰবাৰ্টখনক বা ৰবাৰ্টটোক কি নামেৰে জনা যায়? এনসাৰটো চোৱা, এনসাৰটো হ'ব প্ৰজ্ঞান। পিছৰ কিশনটো চোৱা, কিশন 10। অৰুণাচল প্ৰদেশৰ ইটানগৰত নিৰ্মাণ কৰা বিমানবন্দৰখনৰ নাম কি? এনসাৰটো হ'ব দনিপল বিমানবন্দৰ। পিছৰ কিশনটো চোৱা, কিশন 11। ৰাষ্ট্ৰীয় খেল দিৱস কেতিয়া পালন কৰা হয়? এনসাৰটো হ'ব 29 আগষ্টত। পিছৰ কিশনটো চোৱা, বিশ্ব সংস্কৃত দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ এনসাৰটো চোৱা, এনসাৰ হ'ব 31 আগষ্টত। তোমালোকৰ চাৰিটাকৈ অপচন দিয়া থাকিব, ইয়াত শুদ্ধ এনসাৰটো তোমালোকে বাছনি কৰিব লাগিব। পিছৰ কিশন 13টো চোৱা, ৰাষ্ট্ৰসংঘই ঘোষণা কৰা অনুসৰি কোন দেশৰ জনসংখ্যা বেছি? এনসাৰটো হ'ব ভাৰত। পিছৰ কিশনটো চোৱা, কিশন 14। ভাৰতত কিমান তাৰিখে ৰাষ্ট্ৰীয় অসামৰিক সেৱা পালন কৰা হয়? এনসাৰটো হ'ব 21 এপ্ৰিল। পিছৰটো চোৱা, কিশন 15। কোনখন ৰাজ্যত বিশ্বৰ প্ৰথমটো পাম পাতাৰ প্ৰাণ্ডলিপি সংগ্ৰহালয় আছে? এনসাৰটো হ'ব কেৰালা ৰাজ্যত। পিছৰ কিশনটো চোৱা, কিশন 16। চেৰচেৰা কোনখন ৰাজ্যত পালন কৰা পৰম্পৰাগত উৎসৱ? এনসাৰটো হ'ব উৰিষ্যা ৰাজ্যত। পিছৰ কিশন এনসাৰখিনি চোৱা, কিশন 17টো চোৱা। বাতৰিত দেখা পোৱা সূৰ্য কুমাৰ যাদৱ কোন খেলৰ লগত জড়িত? এনসাৰটো হ'ব ক্ৰিকেট খেলৰ লগত জড়িত। পিছৰ কিশনটো চোৱা, কিশন 18। 2022 বৰ্ষৰ সাহিত্য অকাডেমী বঁটা অসমীয়া কোনে লাভ কৰিছিল? এনসাৰটো চোৱা, মনোজ কুমাৰ গোস্বামীয়ে। পিছৰ কিশনটো চোৱা, কিশন 19। ভাৰতীয় ক্ৰিকেট দলে 317 ৰানৰ ব্যৱধানত কোনখন দেশক পৰাস্ত কৰিলে? এনসাৰটো হ'ব শ্ৰীলংকা। এতিয়া পিছৰ কিশন এনসাৰখিনি চোৱা, কিশন 22 চোৱা। সঞ্জীৱ চাদা
কোনটো বেংকৰ পৰিচালনা সঞ্চালক MD আৰু CEO? এনসাৰটো হ'ব বৰোদা বেংক। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 21। কোনটো প্ৰতিষ্ঠানে শক্তি খণ্ডৰ বাবে দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰকাশ কৰিছিল? এনসাৰ হ'ব CEA। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 22। 400 বছৰীয়া লাচিত জয়ন্তী অসমৰ বাহিৰত ক'ত উদযাপন কৰা হৈছে? এনসাৰটো হ'ব নতুন দিল্লীত। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 23। ডক্টৰ ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা 2022 চনত কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছে? এনসাৰটো হ'ব উষা মংগেশকাৰ। পিছৰ কুৱেশ্যন এনসাৰখিনি চোৱা, কুৱেশ্যন 24টো চোৱা, অসমৰ কোনগৰাকী খেলুৱৈয়ে 2022 বৰ্ষৰ অৰ্জুন বঁটা লাভ কৰিছিল? এনসাৰটো হ'ব নয়নমণি শইকীয়া। পিছৰটো চোৱা, ভাৰতৰ প্ৰথমখন সংবিধান স্বাক্ষৰ জিলা হিচাপে পৰিগণিত হোৱা কোল্লাম কোনখন ৰাজ্যত অৱস্থিত? এনসাৰটো হ'ব কেৰালা ৰাজ্যত অৱস্থিত। পিছৰ কুৱেশ্যন এনসাৰখিনি চোৱা, কুৱেশ্যন 26। এক নতুন অধ্যয়ন অনুসৰি শব্দ প্ৰদূষণে কোন প্ৰজাতিৰ যোগাযোগ ক্ষমতাত প্ৰভাৱ পেলায়? এনসাৰ হ'ব ডলফিন। কুৱেশ্যন 27। 2023 বৰ্ষত কোনখন ৰাষ্ট্ৰই G20 সন্মিলনৰ সভাপতিত্ব কৰিছে? এনসাৰ হ'ব ভাৰতে। পিছৰ কুৱেশ্যন এনসাৰখিনি চোৱা, কুৱেশ্যন 28। বিৰছা মুণ্ডা হকী ষ্টেডিয়াম কোনখন ৰাজ্যত অৱস্থিত? এনসাৰটো হ'ব উৰিষ্যা ৰাজ্যত অৱস্থিত। কুৱেশ্যন পিছৰটো চোৱা, 29। 55 জন লোকৰ প্ৰাণ হেৰুৱাই কোনখন দেশে ইবোল ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ অন্ত ঘোষণা কৰিছিল? এনসাৰটো হ'ব উগাণ্ডা। পিছৰ কুৱেশ্যনটো চোৱা, কুৱেশ্যন 30। কোনখন দেশে 2030 চনৰ ভিতৰত অৱসৰৰ বয়স 62 বছৰৰ পৰা 64 বছৰলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল? এনসাৰটো হ'ব ফ্ৰান্স। আজি আপোনালোকৰ কাৰণে এইখিনি আছিল কাৰেণ্ট এফেয়াৰ্ছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ। আৰু ভিডিঅ'টো ভাল লাগি থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা।